দ্বীপৰ বিলৰ পাৰত গছে কান্দিছে। হয়, আজিৰ দিনটোত দ্বীপৰ বিলৰ পাৰত গছে বিনাইছে। যি গছৰ বাবে আমি জীয়াই আছো, যি গছৰ বাবে আমাৰ সভ্যতা ব্ৰতি আছে। আজি সেই গছৰ চকুপানী কেনেদৰে আমি মোহাৰিম তাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এক গভীৰ চিন্তনীয় বিষয় হৈ পৰিছে। আজিৰ দিনটোত দ্বীপৰ বিলৰ পাৰৰ পৰিৱেশ আপুনি চাব নোৱাৰে। আপুনি দ্বীপৰ বিলৰ পৰিৱেশ যদি চায় তেতিয়াহ'লে আপোনাৰ বুকুখনে কান্দি উঠিব, আপোনাৰ বুকুখনে উচুপি উঠিব। এক ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে দ্বীপৰ বিলৰ পাৰত। যি দ্বীপৰ বিলৰ সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে, সেই সৌন্দৰ্য যেন এতিয়া ম্লান হৈ পৰিছে, সেই সৌন্দৰ্য যেন এতিয়া লাহে লাহে ক্ৰমত নাইকিয়া হৈ পৰিব। এক ভয় সংশয় সকলোৰে মাজত আহি পৰিছে। উত্তৰ পূব ৰেলৱে এক বৃহৎ প্ৰকল্প আৰম্ভ কৰিছে। 1400 কোটি টকাৰ এক প্ৰকল্প আৰম্ভ কৰিছে। তাতে এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্প আৰম্ভ হৈছে। ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰা হ'ব। তলেদি বন্যপ্ৰাণী হাতী অহা যোৱা কৰিবৰ বাবে এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে এতিয়া শতিকাজোৰা শ শ গছ গছনি কাটি পেলোৱা হৈছে, কাটি তহিলং কৰি দিয়া হৈছে। পৰিৱেশটো অকণমান চাওক আপোনালোকে। এক দুখ লগা পৰিৱেশ দ্বীপৰ বিলত। যি দ্বীপৰ বিললে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে, যি নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ পৰ্যটকসকল আহে বা বহু লোক তাতে সৌন্দৰ্য উপভোগ কৰিবলৈ যায়। সেই পৰিৱেশ অদূৰ ভৱিষ্যতে থাকিবনে, সেয়া এক গভীৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু তাতে থকা যি চৰাই চিৰিকটি, সেই চৰাই চিৰিকটিখিনিৰ কি হ'ব? অদূৰ ভৱিষ্যতে দ্বীপৰ বিলৰ যি পৰিৱেশ, সেই পৰিৱেশ থাকিবগেনে বা দ্বীপৰ বিলৰ আয়ুসৰ ওপৰতো এক প্ৰশ্ন উত্থাপন হৈছে। কিমান দিনলৈ দ্বীপৰ বিলখন জীয়াই থাকিব, সেয়াও এক গভীৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো, যিহেতু গুৱাহাটী ৰিং ৰোডৰ কথা আপোনালোকে নিশ্চয় শুনিছে। গুৱাহাটীৰ ৰিং ৰোডৰ প্ৰকল্প ইতিমধ্যে আৰম্ভ হৈছে। আৰু গুৱাহাটীৰ ওচৰতে থকা যি আমচাং বন্যপ্ৰাণী অভয়াৰণ্য আছে, আমচাং অভয়াৰণ্যৰ মাজেৰেও যিহেতু ৰিং ৰোডটো যাব, গতিকে তাতেও হাজাৰ হাজাৰ গছ গছনি কাটি পেলোৱা হ'ব। এক দুখ লগা খবৰ। হাজাৰ হাজাৰ গছ গছনি কাটি পেলোৱাৰ ফলত পৰিৱেশৰ ওপৰত কেনে প্ৰভাৱ পৰিব, পৰিৱেশৰ ওপৰত কেনে বিৰূপ প্ৰভাৱ পৰিব, সেয়া সহজেই অনুমেয়। আপুনিও উপলব্ধি কৰে, আমি সকলোৱে উপলব্ধি কৰোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰেও উপলব্ধি কৰাটো অতিকৈ প্ৰয়োজনীয়। এইদৰে গছ গছনি কাটি প্ৰকৃতি ধ্বংস কৰি আমাক উন্নয়ন লাগেনে? নিশ্চয় আমাক এনে উন্নয়ন নালাগে। স্পষ্ট কথা, সকলো ৰাজ্যকে নিশ্চয় এনেধৰণৰ উন্নয়ন নালাগে। প্ৰকৃতি ধ্বংস কৰি গছ গছনি কাটি তহিলং কৰি আমাক এনেকুৱা উন্নয়ন নালাগে। কিন্তু চৰকাৰেও এই ক্ষেত্ৰত উপলব্ধি কৰিব পাৰিব লাগিব। আৰু এনেকুৱা উন্নয়ন লাগে যি উন্নয়ন হ'ব বহনক্ষম উন্নয়ন, যি অদূৰ ভৱিষ্যতে ভৱিষ্যত প্ৰজন্মৰ ওপৰত প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে, তেনেধৰণৰহে আমাক উন্নয়ন লাগে। সকলোৱে এনে বহনক্ষম উন্নয়ন কামনা কৰে। আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। জম্মু কাশ্মীৰত 3টা বৃহৎ ৰেলৱে প্ৰকল্প বাতিল কৰা হৈছে। 7 লাখ আপেল গছ বচাবৰ বাবে তাতে 3টাকৈ বৃহৎ ৰেলৱে প্ৰকল্প বাতিল কৰিলে ৰেল মন্ত্ৰালয়ে। যিহেতু তাতে জম্মু কাশ্মীৰত আপেল গছৰ লগত জীৱন জীৱিকাৰ কথা আছে, আৰু তাতে জম্মু কাশ্মীৰৰ জনতা লগতে চৰকাৰৰ আপত্তিৰ বাবেই ৰেল মন্ত্ৰালয়ে 3টাকৈ বৃহৎ ৰেলৱে প্ৰকল্প ইতিমধ্যে বাতিল কৰিছে। তেনেদৰে আমাৰ যি আমচাং অভয়াৰণ্যত যি গছ গছনি কটা হ'ব, গতিকে আমচাং অভয়াৰণ্যৰ যি ৰিং ৰোড প্ৰকল্প, ৰিং ৰোড যিহেতু যাব, সেই প্ৰকল্পও আমচাং অভয়াৰণ্যৰ মাজেৰে নগৈ এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নেকি, বা এই প্ৰকল্পটো বাতিল কৰিব পাৰি নেকি, সেয়া চৰকাৰে চোৱাটো অতিকৈ প্ৰয়োজনীয়। আৰু এই ক্ষেত্ৰত ৰাইজেও মাত মতাটো অতিকৈ প্ৰয়োজনীয়, যিহেতু আমচাং অভয়াৰণ্যত হাজাৰ হাজাৰ গছ গছনি কাটিবৰ বাবে ইতিমধ্যে নিবিদা প্ৰকাশ পাইছেই ফেব্ৰুৱাৰী মাহতেই। গতিকে এইদৰে উন্নয়নৰ নামত যাতে গছ গছনি ধ্বংস নহয়, তাৰ ওপৰতো চৰকাৰে চকু দিব লাগে। আৰু দ্বীপৰ বিলৰ কথাটো যদি আমি উনুকিয়াওঁ, তেতিয়াহ'লে দ্বীপৰ বিলৰ আয়ুসৰ ওপৰতো প্ৰশ্ন উত্থাপন হ'ব। কিমান দিনলৈ দ্বীপৰ বিলখন জীয়াই থাকিবগৈ এইদৰে যদি প্ৰকৃতি ধ্বংস কৰা হয়? আৰু যিহেতু প্ৰত্যেক বছৰে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে, সেই পৰিভ্ৰমী চৰাইসমূহ আহিবনে অদূৰ ভৱিষ্যতে, সেয়াও চাব লাগিছিল চৰকাৰখনে। একেবাৰে শেষত ক'ব বিচাৰিম, এনেধৰণৰ প্ৰকৃতি ধ্বংস কৰি গছ গছনি কাটি আমাক উন্নয়ন নালাগে। যি উন্নয়নে প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব, আৰু যি প্ৰকৃতি ধ্বংস কৰা হৈছে অদূৰ ভৱিষ্যতে ভৱিষ্যত প্ৰজন্মৰ ওপৰতো এক চিন্তনীয় বিষয় হৈ পৰিব। কেনে
পৰিৱেশ সৃষ্টি হ'ব। শেষত আপুনিও আপোনাৰ প্ৰতিক্ৰিয়া কমেণ্ট যোগে দিব পাৰে আৰু এইখিনিকে কৈ মই আজি এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।